মাৰ্ঘেৰিটাত সুশ্ৰদ্ধা হেতু স্বাস্থ্য শিবিৰৰ শুভ উদ্বোধন কৰে সমজিলা আয়ুক্ত ৰাহুল দলে। মাৰ্ঘেৰিটা বিধানসভা সমষ্টি ভিত্তিক সুশ্ৰদ্ধা হেতু শীৰ্ষক এক বৃহৎ স্বাস্থ্য শিবিৰ দিনজোৰা কাৰ্যসূচীয়ে মাৰ্ঘেৰিটা টাউন হাইস্কুল খেলপথাৰত অনুষ্ঠিত কৰা হয়। বন্তি প্ৰজ্বলনেৰে স্বাস্থ্য শিবিৰটো শুভ উদ্বোধন কৰে মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত ৰাহুল দলে। আদৰণি ভাষণ প্ৰদান কৰে তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক জয়ন্ত ভট্টাচাৰ্যই। এই আঁচনিৰ দ্বাৰা 18 বছৰৰ তলৰ শিশুসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা প্ৰদান কৰা হ'ব। মুঠ 50 বিধ ৰোগৰ পৰীক্ষা আৰু চিকিৎসা ব্যৱস্থা কৰা হ'ব। অসম চিকিৎসা মহাবিদ্যালয় আৰু তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ উপৰিও জিলাখনৰ চিকিৎসকসকলে এই শিবিৰত চিকিৎসা সেৱা আগবঢ়াব। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লানুঙৰ ৰিপৰ্ট, টাইম 60 অসম। সকলোকে নমস্কাৰ। আজি আমাৰ মাৰ্ঘেৰিটা সমজিলাত আমাৰ অসম চৰকাৰৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম সুৰক্ষা যোনটো আঁচনি হয় তাৰ জৰিয়তে আমি এই স্বাস্থ্য শিবিৰ আমি ইয়াত আয়োজিত কৰিছোঁ। এই স্বাস্থ্য শিবিৰত আমি এৰাউণ্ড 1209টা ল'ৰা ছোৱালী আমি লাইন লিষ্টিং কৰিছোঁ থ্ৰু ভেৰিয়াছ এজেঞ্চিজ লাইক ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্ট, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কেন্দ্ৰ ডিপাৰ্টমেণ্ট, চবৰ এটা কলেবৰেশ্যনত আমি এটা লাইন লিষ্টিং অফ পেচেণ্টছ পাইছোঁ। সেই লাইন লিষ্টিং অফ পেচেণ্টছক আজি আমাৰ 50টা ডক্টৰ ফ্ৰম আছাম মেডিকেল কলেজ, তিনিচুকীয়া মেডিকেল কলেজ আৰু আমাৰ ডিষ্ট্ৰিক্ট যোন আমাৰ মেডিকেল ষ্টাফ যোন আছে তেওঁলোকে আজি তেওঁলোকক স্ক্ৰিনিং কৰিব। আজি এই স্ক্ৰিনিং প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত অহা মাহত নৱেম্বৰ ডিচেম্বৰত তেওঁলোকক যদি আমাৰ ইয়াত আজি ধৰক ৰেফাৰেল কৰিবলগীয়া হৈছে তেওঁলোকক আমি মেডিকেল কলেজত ৰেফাৰ কৰি মেডিকেল কলেজত আমি উচ্চ যোনটো স্বাস্থ্যৰ ব্যৱস্থা উন্নত এডভান্স আমাৰ যিটো ট্ৰিটমেণ্ট দিব লাগে আমি সেইখিনি আমি প্ৰদান কৰিম। যদি দৰকাৰ পৰে আমাৰ বিভিন্ন গভৰ্ণমেণ্ট স্কিমছ আছে, অপাৰেশ্যন স্মাইল, আপোনাৰ হাৰ্ট ডিজিজৰ কাৰণে আমাৰ স্কিম আছে, আমাৰ আয়ুষ্মান ভাৰত স্কিম আছে, চব স্কিম আমি ইণ্টিগ্ৰেট কৰি পিনি তেওঁলোকক এটা হেল্ডি আছাম গঢ়িবলৈ কাৰণে, হেল্ডি চিলড্ৰেন গঢ়িবৰ কাৰণে আমি এটা প্ৰয়াস কৰিম। আছে এই অভিযানটো আমি আগতেও কৰি আছিলোঁ, যেনেকৈ হাৰ্টৰ অপাৰেশ্যনবিলাক আমি আগৰ পৰা কৰি দিওঁ। আমাৰ এটা প্ৰগ্ৰাম আছে, আমাৰ CDC ছাৰে ক'লে অলপ আগত যে তাত মানে আপোনাৰ আমাৰ যিটো কনজেনিটেল হাৰ্ট ডিজিজ আছে সেইবিলাকত আমি অলৰেডি অপাৰেশ্যন কৰি আছোঁ RBSKৰ যোগেদি, কিন্তু এইটো যিটো গতিত যায় এইটো আৰু অলপ ক্ষীপ্ৰ হ'ব, কাৰণ এইটোত চৰকাৰে নিজে ইনভলভ হৈ গৈছে আৰু বিভিন্ন ধৰণৰ ফাণ্ড এলটমেণ্ট কৰা হৈ আছে। আজি যিখন আমাৰ কেম্প এখন আমি যে পাতিছোঁ তাত আপোনাৰ মানুহখিনিক যে অনাৰ ব্যৱস্থা কৰা হৈছে, তাৰপিছত ইয়াত যে আমি ডক্টৰখিনি আহিছে, আজি 30জন ডক্টৰ আহিছে, আপোনাৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা আহিছে, তিনিচুকীয়া মেডিকেল কলেজৰ পৰা আহিছে, তেওঁলোকৰ অনাৰ ব্যৱস্থা, নিয়াৰ ব্যৱস্থা, খোৱা ব্যৱস্থা, এই গোটেইখিনি ব্যৱস্থাৰ কাৰণে চৰকাৰে আজি যিটো আমাক সহায় দিছে তাৰ যোগেদি আজি আমি অলপ ক্ষীপ্ৰ গতিৰে আমি কামটো কৰিব পাৰিছোঁ। আৰু বিভিন্ন পৰ্যায়ত আজি আমি এইটো স্ক্ৰিনিং কেম্প হৈছে, পিছলৈ গৈ পেলাই আমি আকৌ মেডিকেল কলেজত যেতিয়া লৈ যাব তাত আকৌ সেইটো বেমাৰটো চিনাক্ত কৰিব, থিৰাং কৰিব, হয় সেইটো হয় আৰু এইটো অপাৰেশ্যন লাগিব। পৰৱৰ্তীকালত যিখিনি ফাণ্ড লাগিব বিভিন্ন প্ৰগ্ৰামৰ জৰিয়তে এইটো পাই থাকে। ফলত এইটো প্ৰগ্ৰামে মানুহখিনিক সঁচাকৈ উপকৃত কৰিব আৰু যিটো শ্ৰেণীক কৰিব সেইবিলাকে আৰ্থিকভাৱে অলপ দুৰ্বল হয় মানুহখিনি, তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণে সুবিধা পাব বুলি আমি এটা আশা কৰিছোঁ আৰু আমাৰ নিজৰ ইনভলভমেণ্টটোতো 100%